শোণিতবাৰীত কেন্দ্ৰীয় বাজেট সন্দৰ্ভত অনুষ্ঠিত হোৱা নাগৰিক সভাত সাংসদ বিজুলী কলিতা মেধিৰ অংশগ্ৰহণ। কেন্দ্ৰীয় বাজেট 2025-26 সন্দৰ্ভত আজি শোলমাৰী ৰাজহুৱা প্ৰেক্ষাগৃহত এখনি নাগৰিক সভা অনুষ্ঠিত হয়। জিলা বিজেপিৰ সভাপতি দীপাংকৰ নাথে সঞ্চালনা কৰা সভাত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়ে কেন্দ্ৰীয় বাজেটত সকলো শ্ৰেণীৰ ৰাইজক কেনেদৰে উপকৃত কৰিব সেই সম্পৰ্কে আলোচনা কৰে। সভাত জিলা বিজেপিৰ প্ৰাক্তন বিধায়ক দীপক কুমাৰ ৰাভা, প্ৰাক্তন জিলা বিজেপিৰ সভাপতি ভৃগু ৰঞ্জন ৰাভা, উপসভাপতি পুৰন্দৰ ৰাভা, উপসভানেত্ৰী সুচিত্ৰা নাথ আদি কৰি ভালে সংখ্যক বিষয়ববীয়া উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্টাৰ লাইভ অসম। আপোনালোক সকলো অৱগত যে আমাৰ সকলোৱে শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত শ্ৰদ্ধাৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়াই এখন সুন্দৰ আৰু সৰ্বাংগ সুন্দৰ মানে সামৰিক এখন বাজেট প্ৰস্তুত কৰি উলিয়াইছে, যিখন বাজেটে মহিলা, আমাৰ অন্নদাতাসকল, আমাৰ যুৱক যুৱতীসকল, আমাৰ দুখীয়া ৰাইজক সামৰি বিভিন্ন ধৰণৰ আঁচনি কৰা এখন সৰ্বাংগ সুন্দৰ বাজেট। আৰু বিশেষকৈ অসমৰ কাৰণে এই বাজেটখনে যে নামৰূপ সাৰ কাৰখানা যি সাৰ কাৰখানা আজি সজাই পৰাই টুৰিষ্টসকলক আকৰ্ষিত কৰাৰ কাৰণে সুন্দৰ প্ৰচেষ্টা হাতত লোৱা হৈছে। আৰু বিশেষকৈ এইবাৰ ৰেল বাজেটতো যদি আপোনালোকে চায় তেতিয়াহ'লে অসমৰ কাৰণে এই 2025-26ত 2009ৰ পৰা 24লৈকে আমি যদি চাওঁ তেতিয়াহ'লে আমি দেখিম যে কেৱল মাত্ৰ 2088 ক্ৰ'ৰ টকা আমাৰ ৰেল বাজেটত নিৰ্ধাৰণ নেতৃত্বত সুন্দৰ বাজেট এখন প্ৰস্তুত কৰি উলিয়াইছে। আৰু ভাৰতীয় জনতা পাৰ্টীৰ দলীয়ভাৱে এটা কাৰ্যসূচী লোৱা হৈছে যে প্ৰতিখন জিলাই জিলাই গৈ আমাৰ এই জিলাৰ যিসকল বিশিষ্ট ব্যক্তি আছে, এই বিশিষ্ট ব্যক্তিসকলৰ লগত আলোচনা কৰি তেখেতসকলৰ লগত মত বিনিময় কৰি তেখেতসকলৰ যদি মনৰ ভাৱ এই বাজেটখনত ভাবে তেতিয়াহ'লে এই দিহা পৰামৰ্শসমূহ আমি যাতে যুগুতাই লৈ আমি ফাইনেন্স ডিপাৰ্টমেণ্টক যাতে আহিবলগীয়া কথা এটা ই শ্ৰম পৰ্টেল, এইটো আপোনালোক সকলোৱে শুনি লওক। কাৰণ আপোনালোকে যি যি অঞ্চলত থাকে সেই অঞ্চলত যিসমূহ আমাৰ শ্ৰমজীৱী মানুহ আছে, একেবাৰে সাধাৰণ কাম কৰি খায়, শ্ৰমজীৱী বুলি কথাটো নিশ্চয় গম পাইছে। গতিকে ই শ্ৰম পৰ্টেল এটা আপলোড কৰা হৈছে, আপোনালোকে ভালকে বুজি লওক। ই শ্ৰম পৰ্টেল, সেই ই শ্ৰম পৰ্টেলটো যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব এজন শ্ৰমজীৱীয়ে, তেওঁ দিন হাজিৰা কৰা মানুহ হ'ব পাৰে, তেওঁ মিস্ত্ৰী হ'ব পাৰে, তেওঁ ৰিপৰ্টাৰ লাইভ অসম।